Hello everyone. আগৰ ক্লাছত আমি ডিসকাস কৰিছিলো সলিডৰ তোমাৰ জেনাৰেল ক্যাৰেক্টাৰিস্টিক্স তাৰ পিছত তোমাৰ টাইপস অফ সলিড ক্ৰিষ্টেলাইন আৰু এমৰফাছ আৰু তাৰ ডিফাৰেন্স বিলাক এতিয়া আমি ডিসকাস কৰিম টাইপস অফ ক্ৰিষ্টেলাইন সলিড four types of crystalline solids are available এটা হ'ল তোমাৰ molecular solid ionic solid metallic solid covalent or network solid এতিয়া molecular solid এটো কিমানটা টাইপস আছে ফাৰদাৰ 3 ক্যাটাগৰিজত আমি ভাগ কৰিব পাৰো non-polar molecular solid, polar molecular solid, আৰু hydrogen bonded molecular solid. Non-polar molecular solid কি হয় তোমাৰ তাত non-polar covalent bonded molecule to form হয় যেনেকুৱা তোমাৰ H2, Cl2, I2 তেনেকুৱা যেনেকুৱা তোমাৰ Cl এটো suppose Cl এটো Cl ইয়াতে কি হয় তোমাৰ মাজত এটা বন্ড থাকে এটোক আমি কি কৈছিলো ইন্ট্ৰা বুলি কৈছিলো ইন্ট্ৰা molecular bond বুলি কৈছো এটো আমি ঠিক আছে এই Cl টো আমাৰ কি হ'ব Cl2 ফর্ম হ'ব কিন্তু যেহেতু তোমাৰ Cl আৰু Cl সেম হয় কোনো নাম্বার অফ ইলেক্ট্রনৰ ডিফারেন্স নাই একো ডিফারেন্স নাই এই বন্ডাল কি হ'ব মাজত এই বন্ডাল তোমাৰ এই পিনেও না যায় এফালেও না যায় তাৰ মানে ই এটা ইলেক্ট্রন কন্ট্রিবিউট কৰিলে ই এটা কৰিলে মাজত এনেকে শেয়াৰিং হ'ল হোৱাৰ পিছত এই বন্ডাল যে আছে এই বন্ডাল দুই পিনে দি সমান কন্ট্রিবিউট কৰিব ইয়াৰ যিমান স্ট্ৰেন্থ আছে ইফালেও হিমান গটিকে ইয়াক আমি কি কম নন পোলাৰ বুলি কওঁ নন পোলাৰ বন্ড বুলি কওঁ নন পোলাৰ বন্ড আৰু Cl2 মলিকুলটোক আমি নন পোলাৰ মলিকুল বুলি কওঁ ঠিক আছে ইয়াতে কি কৈছে তোমাৰ they are comprised of non polar covalent solvent তাৰ মানে এই নন পোলাৰ মলিকুলাৰ সলিডত যোনটো solid form হয় হেতু non polar covalent bondedi তোমাৰ মানে কনস্টিটুয়েন্ট পার্টিকলটো নন পোলাৰ কোভ্যালেন্ট বন্ড হয় আৰু মলিকুলবোৰ নন পোলাৰ মলিকুল হ'ব ঠিক আছে নেক্সট কৈছে এই বন্ডাল তোমাৰ যেহেতু বহুত তোমাৰ সফট হয় গটিকে কি হয় তোমাৰ এই ইলেক্ট্ৰিসিটি ভাল কন্ডাক্টৰ নহয় ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব নোৱাৰে আৰু এই বন্ডাল যে আছে ইন্ট্ৰামলিকুলাৰ বন্ড এটো কি ধৰণৰ বন্ড হয় তোমাৰ উইক বন্ড হয় বহুত এটোৰ কাৰণে সোনকালে ভাঙি যায় উইক বন্ড by having dispersion force and having low melting point যেহেতু বন্ডাল উইক ইয়াক আমি সোনকালে মেল্ট কৰিব পাৰো হেতুৰ কাৰণে ইয়াক তোমাৰ মেল্টিং পইণ্টটো কম বুলি কৈছে নেক্সট আমাৰ কি পোলাৰ মলিকুলাৰ সলিড কি ইয়াৰ উল্টা যেনেকুৱা তোমাৰ সাপোজ SO2 NO2 এনেকুৱা এতে কি হয় তোমাৰ যেহেতু এই দুটা বন্ড বেলেগ SO2 NO2 এবোৰ কি হয় তোমাৰ ধৰিলে তোমাৰ HCl ইয়াৰ মাজত যে বন্ডাল মই কৈছিলো এডাল ইন্ট্ৰামলিকুলাৰ বন্ড ইয়াতে তোমাৰ কি হয় দুটা ইলেক্ট্ৰন আছে যেহেতু তোমাৰ ক্লোৰিন কি হয় বেছি ইলেক্ট্ৰোনেগেটিভ ক্লোৰিন more electronegative than hydrogen so as a result কি হয় তোমাৰ এই মাজৰ বন্ডাল যে আছে ই এপিনে বেছি শিফট কৰে H ৰ কম্পেৰিজনত ই বেছি ইফালে শিফট কৰিব এনেকুৱা হয় বন্ডাল এপিনে বেছি যায় সো কি হয় এজ এ ৰিজাল্ট ইয়াতে পোলাৰিটি ক্ৰিয়েট হয় পোলাৰিটি মানে ইয়াতে পাৰ্শিয়াল নেগেটিভ চাৰ্জ আহিব আৰু পাৰ্শিয়াল পজিটিভ কিয় কাৰণ বন্ডাল এপিনে ট্ৰান্সফাৰ হৈছে H ৰ পিনে বন্ডাল কম আছে কাৰণ ই কম ইলেক্ট্ৰোনেগেটিভ আৰু ক্লোৰিন আমাৰ বেছি ইলেক্ট্ৰোনেগেটিভ হেতুৰ কাৰণে বন্ডাল এপিনে শিফট হয় এজ এ ৰিজাল্ট এই বন্ডালক আমি কি কওঁ ইন্টাৰমলিকুলাৰ বন্ড বুলিটো ক'বই তাৰ উপৰি ইয়াক আমি পোলাৰ বন্ড বুলি কওঁ ঠিক আছে পোলাৰ বন্ড আৰু আমাৰ HCl বন্ডটো HCl মলিকুলটো আমাৰ কি হয় পোলাৰ মলিকুল সো আমাৰ পোলাৰ মলিকুলাৰ সলিড বিলে কি হয় এই পোলাৰ মলিকুল দি ফর্ম হয় ঠিক আছে আৰু ইহতেও তোমাৰ সফট হয় ইমান ষ্ট্ৰং নহয় বন্ডাল হেতুৰ কাৰণে ইহতেও আমাৰ ইলেক্ট্ৰিসিটিৰ বেয়া কন্ডাক্টৰ মানে গুড কন্ডাক্টৰ নহয় মানে থাৰ্ড আমাৰ মলিকুলাৰ সলিডৰ টাইপ কি আছে হাইড্ৰোজেন বন্ডেড মলিকুলাৰ সলিড দে কন্টেইন পোলাৰ কোভ্যালেন্ট বন্ড অফ হাইড্ৰোজেন তাৰ মানে হাইড্ৰোজেন বন্ডেডত কি হ'ব তোমাৰ হাইড্ৰোজেনটো থাকিবই লাগিব ঠিক আছে যেনেকুৱা তোমাৰ ধৰা মই এতিয়া কলো HCl বা তোমাৰ HF তোমাৰ H2O এইবিলাক মলিকুল তোমাৰ হাইড্ৰোজেন থাকিবই লাগিব হাইড্ৰোজেনটো মাষ্ট সেই কাৰণে ইহতক তোমাৰ হাইড্ৰোজেন বন্ডেড মলিকুলাৰ সলিড বুলি কয় ঠিক আছে তা ইহতৰ তোমাৰ কি হয় যেনে ফৰ এক্সাম্পল তোমাৰ H2O আইস ইটো তোমাৰ কি হয় আইসটো তোমাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব নোৱাৰে
ঠিক আছে, ইহঁতেও তোমাৰ নন কণ্ডাক্টৰ হয়। তাৰমানে মলিকুলাৰ চলিডবোৰ আমাৰ নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। 3 টাইপছ অফ মলিকুলাৰ চলিড আছে। ঠিক আছে, নেক্সট আমাৰ আয়নিক চলিড। আয়নিক চলিডটো কি হয় ইয়াতে, হিয়াৰ আয়নছ আৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ অফ আয়নিক চলিড এণ্ড ফৰ্ম বাই 3D এৰেঞ্জমেণ্ট অফ কেটায়ন এণ্ড এনায়নছ বাই উইক ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। ঠিক আছে, আয়নিক চলিড মানে আয়ন দি ফৰ্ম হ'ব, যেনে তোমাৰ NaCl, এইটো যদি তুমি ভাঙা কি হ'ব, Na প্লাছ Cl মাইনাছ, এনেকৈ ভাঙিব তোমাৰ। এইটো যে ভাঙে, এইটো এনেই নাভাঙে, তোমাৰ এটা কিবা চলিউশ্যন থাকিব লাগিব। ছাপ'জ তুমি ৱাটাৰ লৈছা, তাত তুমি NaCl দিছা, এই NaClটো তেতিয়াহে তোমাৰ Na প্লাছ আৰু Cl মাইনাছ এনেকৈ ভাঙিব। আৰু এই বণ্ডটোক আমি কি কওঁ, আয়নিক বণ্ড বুলি কওঁ। এইটো বহুত ষ্ট্ৰং বণ্ড হয়। ঠিক আছে, বহুত ষ্ট্ৰং বণ্ড হয় এই। আৰু এই চলিডবোৰেদি এই মলিকুল দি যোনটো তোমাৰ চলিড গঠন হ'ব, সেইটোকে আমি কি কওঁ, আয়নিক চলিড বুলি কওঁ। এই আয়নিক চলিডটো কি হয়, তোমাৰ বহুত হাৰ্ড হয়, ইয়াৰ বণ্ডটো বহুত ষ্ট্ৰং, সেইটো কাৰণে বহুত হাৰ্ড হয় আৰু ব্ৰিটেল হয়। ইয়াতে কি হয়, তোমাৰ NaCl যেতিয়া থাকিব, ই মুভ কৰিব নোৱাৰে, বাট তুমি যেতিয়া ইয়াক ৱাটাৰত দিবা, ৱাটাৰত দিয়াৰ লগে লগে ই আয়নাইজ হৈ যাব। আয়নাইজ মানে আয়নিক ফৰ্মত Na প্লাছ Cl মাইনাছ এনেকৈ ভাঙি যাব। এই যেতিয়া এই Na প্লাছ আৰু Cl মাইনাছত ভাঙিব, এই কৈছে তোমাৰ ৱেন ডিজলভ ইন ৱাটাৰ, তেতিয়াহে তোমাৰ কি হ'ব, এই দুটা ফ্ৰী হৈ যাব, কেটায়ন আৰু এনায়ন হিচাপতে ফ্ৰী হৈ যাব, তেতিয়াহে তোমাৰ ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰিব। ঠিক আছে, তেতিয়াহে তোমাৰ ইলেক্ট্ৰিচিটি কণ্ডাকশ্যনটো হ'ব। যেতিয়া তোমাৰ পানীত দিব বা যিকোনো চলিউশ্যনত দিব, ই ভাঙি যাব, তাৰপিছতহে ই ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব। দিছ আৰ দ্য মেইন পইণ্টছ অফ আয়নিক চলিড। নেক্সট টাইপ অফ চলিড কি আছে আমাৰ, মেটেলিক চলিড। মেটেলিক চলিড তোমাৰ কি হয়, হিয়াৰ পজিটিভ আয়নছ আৰ সাৰাউণ্ডেড বাই এ সি অফ ফ্ৰী ইলেক্ট্ৰনছ, দে আৰ মোবাইল এণ্ড হেঞ্চ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। ৱেন ইলেক্ট্ৰিক ফিল্ড ইজ এপ্লাইড, ইলেক্ট্ৰনছ মুভ ফ্ৰীলি থ্ৰু দ্য নেটৱৰ্ক অফ পজিটিভ আয়নছ। ইয়াতে তোমাৰ কি হ'ব, যেনেকুৱা তোমাৰ মেটেলিক চলিড মানে মেটেল বণ্ডিং হ'ব, যেনেকুৱা তোমাৰ কপাৰ, যেনেকুৱা আমাৰ ৱেৰবিলাকত থাকে কপাৰ 2+ আৰু ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন থাকিব, এনেকুৱা। মানে তোমাৰ কপাৰ 2+টো কি হ'ব, ইলেক্ট্ৰন দি মানে সাৰাউণ্ডেড হৈ থাকিব, ফ্ৰী ইলেক্ট্ৰন দি সাৰাউণ্ডেড হৈ থাকে এনেকৈ। সেইটোৰ কাৰণে ইয়াক কি কৈছে তোমাক, এই বণ্ডডালক, আৰু নেক্সট ইয়াতে কপাৰ থাকিব, গোটেই ৱেৰডালত এনেকৈ কপাৰ এনেকৈ থাকিব, আৰু ইয়াক ইলেক্ট্ৰনে সাৰাউণ্ড কৰি থাকিব। এইবিলাক আমাৰ ফ্ৰী ইলেক্ট্ৰন। ঠিক আছে, এই এনেকুৱা বণ্ডক আমি মেটেলিক বণ্ড বুলি কওঁ। নেক্সট হ'ল তোমাৰ কোভেলেণ্ট চলিড। কোভেলেণ্ট আৰু নেটৱৰ্ক চলিড কি কৈছে, দে আৰ ফৰ্ম বাই কোভেলেণ্ট বণ্ডছ এণ্ড আৰ জেইণ্ট মলিকুলছ, এটমছ আৰ হেল্ড ষ্ট্ৰংলি, হাই মেল্টিং পইণ্ট, ডু নট কণ্ডাক্ট ইলেক্ট্ৰিচিটি। যেনেকুৱা তোমাৰ ডায়মণ্ড তোমাৰ কি হয়, ডায়মণ্ড আমাৰ কাৰ্বনৰ এটা